ফ্লিপ ক্লাছৰুমলৈ তোমালোকক পুনৰবাৰ স্বাগতম। আজি আমাৰ আলোচিত পাঠ হ'ল সমান্তৰ প্ৰগতি। ইতিমধ্যে এই পাঠটো আমাৰ পূৰ্ব ক্লাছত আৰম্ভ কৰিছে বৰপূজাৰী ছাৰে। থাকিল এই পাঠটোত তেওঁ ইয়াৰ যিখিনি বিষয়ত কথা তোমালোকৰ লগত আলোচনা কৰিছিলে। আজি আমি এই পাঠটোৰ লগত জড়িত কিছুমান সূক্ষ্ম প্ৰশ্নৰ লগত আলোচনা কৰিম। ইয়াৰ বাবে মই এটা প্ৰশ্ন লিখিয়ে ৰাখিছো, √2, √8, √18, √32 পদ কেইটা এপিত আছে নে পৰীক্ষা কৰা। যদি আছে তেন্তে পাছৰ তিনিটা পদ নিৰ্ণয় কৰা। প্ৰথম কথা হ'ল যে সমান্তৰ প্ৰগতি আছে নে, যদি সমান্তৰ প্ৰগতি থাকে তেন্তে কেনে ধৰণে থাকিব পাৰে। আমি শিকিছো যে যদিহে প্ৰত্যেকৰে ডিফাৰেন্সটো অন্তৰটো যদি একেই হয় তেতিয়া হলে হেতে সমান্তৰ প্ৰগতিত থাকিব। ধৰা হওক মই এটা এক্সাম্পল লৈছো 1 3 5। ইয়াত যদি চাও 1 পৰা 3 লৈ +2, 3 পৰা 5 লৈ +2 হলে তো অৰ্থাৎ 2 2 2 কে এনে ধৰণে আগবাঢ়ি গৈ থাকিব। ই সমান্তৰ প্ৰগতিত আছে। আৰু যদিহে হয় 1 3 6 8 ওকে, তো ইয়াত যদি চাও +2 আছে, ইয়াত কিমান আছে +3 আছে, ইয়াত কিমান আছে +2 আছে, তো ইয়াতে +3 আহিছে। অৰ্থাৎ ডিফাৰেন্সটো ইয়াৰ লগত সেম কৈছে যে নাই যোৱা, গতিকে ই সমান্তৰ প্ৰগতিত নাই আৰু ই সমান্তৰ প্ৰগতিত আছে। সমান্তৰ প্ৰগতিত আছে যদি ইহঁতৰ প্ৰত্যেকৰে মাজৰ অন্তৰটো অৰ্থাৎ ডিফাৰেন্সটো এটোৰ পৰা এটো যদি বিয়োগ কৰো 3 বিয়োগ 1 মানে কিমান 2 হয়নে। আমি শিকি আহিছো। তো ইয়াত আমি চাব পাৰিম নে বাৰু এনে ধৰণে √2, √8, √18, √32 যিহেতু আমি এটা সংখ্যাৰ ৰূপত থাকোতে আমি সৰলীকৃতভাৱে মুখতে কৰি ল'ব পাৰিছিলো, কিন্তু ই মুখত কৰিবলৈ আমাৰ বাবে অকমান দিগদাৰ। হেয়ে আমি সৰ্বপ্ৰথম ইহঁতক মই ভাঙি ল'ম। মই ভাঙি লৈছো, মই এটা প্ৰথমতে ভাঙি দিছো যে √2 টো √2 এ থাকিব ওকে। তো √8 ইকুৱেল মই 8 ৰ বৰ্গমূল 8 ৰ উৎপাদক বিশ্লেষণ কৰো, মৌলিক উৎপাদক 2 4 2 2 ওকে। তো মানে 2 কেটা পালো মই 2 স্কয়াৰ ইনটু 2, তো 2 স্কয়াৰ আৰু 2 এটো ওলাই গুছি গ'ল 2 √2 ক্লিয়াৰ হৈছে না। তো তেনে ধৰণে যদি মই √18 টোক যদি ভাঙিব লওঁ তেতিয়া হলে হ'ব 3 6 3 2 3 দুটাৰ পৰা এটা 3 বাহিৰৰ ওলালে আৰু থাকিল √2 ভিতৰত থাকিলে। আৰু ঠিক তেনেদৰে যদি √32 টোকো উলিয়াই লওঁ মই তেতিয়া হলে মই কিমান পাম কৰি চাবা তোমালোকে 4√2 পাম। ক্লিয়াৰ। তো সমান্তৰ প্ৰগতিত আছে নে নাই চাব হলে মই প্ৰথমতে মই ইয়াক ধৰি লৈছো এটো a1 হয়, এটো a2 হয় আৰু এটো a3 a4 চাৰিটা আছে বুলি ধৰিছো। তো ডি উলিয়াবৰ কাৰণে আমি শিকিছিলো যে দ্বিতীয় পদৰ পৰা প্ৰথম পদটো দিও। মই হেতু কাৰণে লিখিম এটাকে a2 - a1 অৰ্থাৎ a2 মানে মই কিমান √8 মাইনাস a1 মানে হ'ব √2। তো √8 মানে মই অলৰেডি ভাঙি ৰাখিছো কিমান 2√2 মাইনাস √2। তে দুটা √2 ৰ পৰা এটা √2 গুছি গ'ল অকল এটা √2 ওকে। তো নেক্সট আকৌ মই 3 নম্বৰটো বা দ্বিতীয়টো বিয়োগ কৰিম, কাৰণ প্ৰত্যেকৰ ডিফাৰেন্সটো সেম চাব লাগিব না মই। a3 মাইনাস a2, a3 মানে হৈ গ'ল √18 মাইনাস √8, √18 মানে হৈ গ'ল 3√2 মাইনাস √8 মানে মই উলিয়াই ৰাখিছো এপিনে 2√2। তেন্তে তিনটা √2 ৰ পৰা দুটা √2 গুছি গ'ল অনলি √2 ওকে। মই এই কাখৰ অংশখিনি উলিয়াই লৈছো চাই এইখিনি তোমালোকে। তো আকৌ মই a4 মাইনাস a3 উলিয়াম। তো a4 মানে হৈ গ'ল √32 মাইনাস √18, √32 মানে মই উলিয়াইছিলো 4√2 মাইনাস √18 মানে হৈ গ'ল 3√2। চাৰিটা √2 ৰ পৰা তিনটা √2 গুছি গ'ল √2। তো চোৱাচোন বাৰু ইয়াতো √2 ওলাইছে, ইয়াতো √2 ওলাইছে, ইয়াতো √2 ওলাইছে। অৰ্থাৎ আমি যদি চাও প্ৰত্যেকতে সাধাৰণ অন্তৰটো কিমান পাইছো √2 অৰ্থাৎ একেই নহয় নে। হেয়ে আমি ক'ব পাৰিম যে ইহঁতে এপিত আছে। মই এটা লিখি লম হেতু কাৰণে যিহেতু পদ কেইটাৰ সাধাৰণ অন্তৰ একেই অৰ্থাৎ √2 হলে এতেকে পদ কেইটা সমান্তৰ প্ৰগতিত আছে হৈছে।
তো আমি পৰীক্ষা কৰিব কৈছিলে আৰু এপিট আছে নে আমি তাৰ উত্তৰ পালো যেহেতু প্ৰশ্ন টুকুৰা লগত আৰু এটা টুকুৰা লগ লাগি আছে প্ৰশ্ন টুকুৰা হৈছে যে যদি আছে তেন্তে পাছৰ তিনিটা পদ নিৰ্ণয় কৰা হৈছে তো এতিয়া চোৱাচোন বাৰু ইয়াতে 1 2 3 4টা পদ আছে পাছৰ তিনিটা মানে 5 নম্বৰটো হয় অৰ্থাৎ A5 টো উলিয়াব কৈছে তাৰপিছত A6 উলিয়াব কৈছে আৰু A7 উলিয়াব কৈছে পাছৰ তিনিটা পদ হলে তো হে মই পাছৰ তিনিটা পদ উলিয়াব লওঁতে এতেকে A5 যদি উলিয়াও A5 ইকুৱেল টু ইয়াত চাবাচোন ইয়াৰ লগত ৰুটটো যোগ কৰিলে এটো পাওঁ ইয়াৰ লগত ৰুটটো যোগ কৰিলে এটো পাওঁ তো ইয়াৰ লগত মই আকৌ কিমান যোগ কৰিলে এই 5 নম্বৰ পদটো পাম ৰুটটো তো A5 ইকুৱেল টু হ'ব A4 D আৰু এটো আমি পূৰ্ব ক্লাছত শিকি পাইছো তো A4 মানে হৈ গল আমাৰ কিমান ৰুট 32 আৰু D মানে সাধাৰণতে আমি উলিয়াই দিছো কিমান ৰুট 2 ৰুট 32 মানে কিমান আমি কাখত ভাঙিছিলো অথনি তেতিয়া হলে ৰুট 32 মান আছিল 4 ৰুট 2 প্লাস অনলি ৰুট 2 চাৰিটা ৰুট 2 আৰু এটা ৰুট 2 মুঠতে পাঁচটা ৰুট 2 হৈছে যি দৰে আমি অথনি ভাঙিছিলো তাক এটো গুটা কৰিব কাৰণে 5 ৰুট 2 টো যদি মই গুটা কৰিবলৈ হয় তেতিয়া হলে কি কৰিম এই 5 টো ভিতৰতে সোমাবলৈ হলে 5 স্কয়াৰ হৈ সোমাব ইনটু 2 তেতিয়া 5 5 গুণ 25 ইনটু 2 5 5 25 আৰু এপিনে 2 পূৰণ কৰিলে হ'ব √50 হৈছে তো ইয়াৰ অৰ্থটো হৈ গল কিমান √50 ওকে তো আমাৰ পঞ্চমটো পদ আমি পাইছো কিমান √50 আমি আৰু বাকি দুটা আৰু উলিয়াব আছে সেই দুটা পদ কি আছিল মই প্ৰশ্নৰ ওপৰখিনিও একেবাৰে মোহাই লৈছো জেগাডোখৰ কাৰণে তো এতেকে A6 ইকুৱেল টু কিমান A5 প্লাস D তো A5 মানে মই উলিয়াই থৈ আহিছো কিমান √50 প্লাস D মানে কিমান √2 √50 মানে আকৌ কিমান 5 √2 প্লাস √2 তেতিয়া পাঁচটা √2 আৰু এটা √2 কিমান হৈ গল 6টা √2 আৰু ইয়াকো যদি মই ভাঙো 6 টো ভিতৰলৈ গুচি গলে 6 স্কয়াৰ হৈ যাব 6 স্কয়াৰ মানে 36 into 2 ৰুট কিমান 72 ক্লিয়াৰ তবা নেক্সট আমাৰ কোনটো উলিয়াব আছে 6 উলিয়ালো 7 নম্বৰ উলিয়াব কাৰণ পৰৱৰ্তী তিনিটা লৈকে বুলি কৈছে নহয় তো এটাকে A7 ইকুৱেল টু হ'ব A6 প্লাস D তো A6 ইকুৱেল হৈ গল √72 আৰু D মানে হৈ গল √2 √72 মানে 6 √2 ক্লিয়াৰ প্লাস √2 মানে কিমান হৈ গল 7 √2 ওকে তো ইয়াটো 7 টো ভিতৰলৈ গলে 7 স্কয়াৰ 7 গুণ 49 আৰু 2 আৰু 49 পূৰণ কৰিলে 98 হ'ব তো therefore 98 এটা তেনে হলে আমি পৰৱৰ্তী পদ তিনটা কি পালো ধৰ পাইলা এতিয়া আমি পুনৰ আৰু এটা প্ৰশ্ন লৈ পিনে আমি চাওছো না মই এটা প্ৰশ্ন লিখি ৰাখিছো 10 7 4 ... সমান্তৰ প্ৰগতিটোৰ 10তম পদটো নিৰ্ণয় কৰা ইতিমধ্যে দেখা পোৱা গৈছে এটা এটা সমান্তৰ প্ৰগতি হয় কাৰণ প্ৰত্যেকটোতে ডিফাৰেন্সটো সেম আছে ন 7 ৰ পৰা 10 গল থাকিল -3 আৰু 4 ৰ পৰা 7 গল থাকিল -3 অৰ্থাৎ ডিফাৰেন্সটো সেম আৰু ইতিমধ্যে আমাৰ প্ৰশ্নও কৈ দিছে যে AP টো অৰ্থাৎ সমান্তৰ প্ৰগতি হয় তো ইয়াত থাকিল 10তম পদটো নিৰ্ণয় কৰা আছে তিনটা আমি হিসাব কৰি থাকিম নেকি 4 ৰ পৰা বিয়োগ 3 গল থাকিল কিমান তেনে ধৰণৰ হিসাব কৰা আমাৰ সম্ভৱ নহয় ইতিমধ্যে আমি পূৰ্ব ক্লাছত এটা সূত্ৰ পাইছিলো যে AN ইকুৱেল A plus n minus 1 into D ক্লিয়াৰ মনত আছে না সূত্ৰটো আটাইৰে তো A মানে আমি জানো প্ৰথম পদ আছিল n মানে হৈ গল পদৰ সংখ্যা কেটা পদ আছিল আৰু D মানে আছিল অন্তৰ সাধাৰণ অন্তৰ মনত আছে আটাইৰে আৰু n মানে nতম পদ অৰ্থাৎ 10তম পদ কৈছে তেতিয়া হলে কি হ'ব A10 ঠিক আছে তো আমি প্ৰথমতে লিখি লম যেহেতু AP টোৰ A ইকুৱেল A কিমান হ'ব প্ৰথম পদটো কিমান দেখা গৈছে 10 তো A ইকুৱেল টু 10 আৰু D ইকুৱেল সাধাৰণ অন্তৰ তো D ৰ ক্ষেত্ৰত আমি কি কৰো দ্বিতীয়টোৰ পৰা সদায় প্ৰথমটো নহবা তৃতীয়টোৰ পৰা সদায় দ্বিতীয়টো সদায় পাছৰটোৰ পৰা আগৰটো মাইনাস কৰো তো মই এটা 7 ৰ পৰা 10 টো বিয়োগ কৰিছো তো থাকিল কিমান 7 ৰ পৰা 10 বিয়োগ নকৰে 10 ৰ পৰা 7 গল থাকিল 3 ডাঙৰটো আগত আছে মাইনাস তো মাইনাস 3 আৰু উলিয়াব লাগে আমি কিমান পাম 10 তম অৰ্থাৎ A10 therefore A10 ইকুৱেল তো সূত্ৰ অনুসৰি আমি কি লিখিম A
প্লাস ওকে তো n minus 1 ইয়াত n থাকতে n আছিল ইয়াত n মানে 10 আছে গতিকে 10 minus 1 into d লিখব পাৰো তো a মানে হৈ গল আমাৰ কিমান 10 যোগ 10 ৰ পৰা গল থাকিল 9 পূৰণ d মানে হৈ গল minus 3 তো কিমান হৈ গল 10 তাৰপিছত প্লাস into minus minus 9 3 গুণ 27 থাকিল 10 ৰ পৰা 27 বিয়োগ নহয় 27 ৰ পৰা 10 বিয়োগ কৰিলে থাকিল 17 ডাঙৰটো আছে মাইনাস তো কিমান মাইনাস 17 অৰ্থাৎ এনেদৰে আমি যদি চাও 10 নম্বৰ পদটো লাভ আমাৰ কিমান বিয়োগ 17 ধৰিব পাৰিছা তোমালোকে ছাত্ৰীসকল আমি আৰু এটা কোৱেশ্চন লৈ পানি চাওঁছো না প্ৰশ্নটো আছিল 3 8 13 18 ডট 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 AP2 ৰ 20তম পদ আৰু 25তম পদটো নিৰ্ণয় কৰা তই প্ৰশ্নটোৰ ক্ষেত্ৰত আমি ইতিমধ্যে আমি আগৰ প্ৰশ্নটোত গম পাই আহিছো যে যেহেতু এপিত আছে গতিকে হাতৰ প্ৰত্যেকৰ সাধাৰণ অন্তৰটো একে হ'ব আৰু সাধাৰণ অন্তৰটো উলিয়াবৰ কাৰণে আমি দ্বিতীয়টোৰ পৰা প্ৰথমটো বা তৃতীয়টোৰ পৰা দ্বিতীয়টো বিয়োগ কৰি আমি উলিয়াব পাৰিম আৰু আমি আগতে পাই অহা অনুসৰি প্ৰথম পদটো সদায় এটো হ'ব মানে তো যেহেতু এপিটোৰ a ইকুৱেল টু কিমান আছে হয় প্ৰথম পদ 3 আৰু সাধাৰণ অন্তৰ d ইকুৱেল টু 8 minus 3 অৰ্থাৎ 8 ৰ 5 গুণ থাকিল 3 উলিয়াব দিছে আমাক কি 20তম পদ অৰ্থাৎ an মানে nতম পদ 20তম পদ অৰ্থাৎ a 20 তেতিয়া হলে a 20 যদি কবলৈ যাও তো আমাৰ হ'ব কেনেকুৱা সূত্ৰটো a 20 minus 1 into d তো আমি ইয়াতে নতুনটা ৰুট দি লৈছো a 20 minus 1 মানে 19 দি আমি শর্টকাট কব পাৰো যে a20 equal to a plus 19d so therefore a20 equal a plus 19d বুলি লিখিব পাৰো তো a মানে হৈ গল 3 plus 19 into 5 3 plus 5 95 আৰু এপিনে 3 যোগ কৰিলো আমি কিমান পালো 98 ক্লিয়াৰ তো আমাৰ 20তম পদটো হ'ব কিমান 98 ঠিক একেদৰে আমি 25তম পদটো উলিয়াব পাৰিম 25তম পদটোৰ বাবে সূত্ৰটো হ'ব a25 equal a plus 24 d তো আমি a মানে আমি লিখি থৈছিলো প্ৰথম পদটো আছিল 3 plus 24 into d মানে আমাৰ কিমান পাই দিছো আমি 5 তো 3 যোগ 24 আৰু 5 পূৰণ কৰিলে আমি পাম 120 অৰ্থাৎ কিমান পালো 123 অৰ্থাৎ এই প্ৰশ্নটোৰ সমাধান কেনে ধৰণে কৰিলো ধৰিব পাৰিছা আৰু এই প্ৰশ্নসমূহ এনেকে তোমাৰ মেট্ৰিক পৰীক্ষাত প্ৰায় অহা দেখা যায় প্ৰশ্নসমূহ প্ৰায় শুদ্ধ অশুদ্ধ বিকল্প প্ৰশ্ন বাছি লোৱা উত্তৰ বাছি লোৱা প্ৰশ্ন হিচাপে দিয়া যায় গতিকে তোমালোকে যিমান পাৰা মুখত সমাধান কৰিবলৈ আকৌ চেষ্টা কৰিবা নেক্সট আমি ছাত্ৰ ছাত্ৰীসকল আমি আৰু এটা প্ৰশ্ন লৈছো দেখা পোৱা আছে 3 8 13 15 ডট 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 AP2 কিমানতম পদটো 78 কিমানতম পদ অৰ্থাৎ এনেকে যদি আমি গৈ থাকো 3 8 13 তাৰপিছত 15 তাৰপিছত 17 এনেকে ধৰণে যদি আমি যাবলৈ লওঁ সৰি এটো 5 8 18 সৰি 18 এনে ধৰণে যদি আমি যাবলৈ আৰম্ভ কৰো তেতিয়াহলে কিমান নম্বৰ পদটোত আমি 78টো পাম আমাক হেতু বুজিছে তো হেয়ে মই প্ৰথমতে লিখি লম যে ধৰা হল nতম পদটো 78 অৰ্থাৎ আমি নাজানো কিমানতম পদ এর কাৰণে মই ধৰি লৈছো nতম পদটো কিমান 78 আৰু যেহেতু AP2ত প্ৰথম পদ কিমান আছে মোৰ প্ৰথম পদটো আছে কিমান এটো প্ৰথম পদ 3 তাৰপিছত সাধাৰণ অন্তৰ d টো হ'ব মোৰ 8 minus 3 5 আৰু আমি এতিয়া ইয়াতে এটা পাইছো যে n তম পদটো 78 যেহেতু a n ইকুৱেল কিমান 78 কব পাৰোনে n তম পদটো 78 অৰ্থাৎ a n ইকুৱেল টু কিমান 78 তো আমি ইতিমধ্যে এটা সূত্ৰ পাইছিলো যে a n ইকুৱেল টু a plus n minus 1 into d আৰু ইকুৱেল চিনৰ এটছে 78 আছে আমি 78 বহুৱাই দিছো তো আমি ইয়াতে পাই অহা মান a মানে 3 d মানে 5 আমি বহুব চাওছো ওপৰ দখৰ মই মুহাই লৈছো তো
তো ইয়াতে a মানে হৈ গল 3 প্লাস n মানে নাজানো n - 1 into d মানে আমি জানো 5 equal 78 তিনিটো এটো সাথে যোগ আছে ইফাললৈ পঠিয়াই দিম মানে n - 1 into 5 equal 78 minus 3 तो n minus 1 into 5 equal 78 और 3 goes 75 আৰু এই পাঁচটো n minus 1 ৰ লগত পূৰণ হৈ আছে সমান চিনৰ ইটো পক্ষলৈ নিবলে হলে ই হৰণ হৈ যাব গতিকে n minus 1 equal 75 by 5 তো n minus 1 পাঁচেৰে 75 কটাকটি কৰি দিলো মই 15 বাৰ গল তেতিয়া 15 আৰু এই পিনে বিয়োগ এক আছিল আমাৰ চিনৰ ইফালে গল যোগ এক অৰ্থাৎ কিমান ললে অৰ্থাৎ 16 মানে n মানে কিমান পালো মই 16 আৰু প্ৰথমতে মই লাইনটো লিখিছিলো ধৰা হল n তম পদটো 78 হয়নে তো মই লিখিব পাৰিম এতেকে 16 তম পদটোৰ 78 হ'ব আমাৰ প্ৰশ্নত সুধিছিল যে কিমানতম পদটো 78 হ'ব অৰ্থাৎ আমি এনে ধৰণে যদি গৈ থাকিলো ধৰণ প্ৰশ্নটো তেতিয়া হলে আমি 3 যেটো আমি প্ৰশ্ন আছিল 3 8 13 18 এনে ধৰণে যদি গৈ থাকো 1 2 3 4 এনেকৈ যদি গৈ থাকো 16 নম্বৰ পদটোত আমি কি পাম 78 পাম ঠিক আছে ছাত্ৰ ছাত্ৰীসকল আমি আৰু এটা প্ৰশ্ন চাও 1 7 13 19, 205 AP2 থকা পদৰ সংখ্যা নিৰ্ণয় কৰা অৰ্থাৎ এনে ধৰণে যদি গৈ থাকো 1 7 13 19 মুঠতে 205 লৈকে কিমানটা পদ আছে ধৰা হওক 1 3 5 7 ইয়াত কেইটা পদ আছে বলে এটা দুটা তিনটা চাৰিটা পদ আছে হয়নে তেনে ধৰণে ইয়াত যেহেতু ডট 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 আছে মাজতো বহুখিনি পদ আছে মুঠতে এনেবা কেইটা পদ আছে আমাক উলিয়াব দিছে অৰ্থাৎ n2 উলিয়াব দিছে ঠিক আছে তো আমি হেহে সৰ্বপ্ৰথমতে আমি ধৰি লম যে ধৰা হল AP2 থকা পদৰ সংখ্যা ইকুয়াল n কিমানটা আছে n টা আছে ওকে তো যেহেতু ইয়াতে AP হয় গতিকে AP2 প্ৰথম পদটো কিমান হ'ব 1 হয়নে d ইকুয়াল কিমান হ'ব 7 - 1 অৰ্থাৎ 6 ওকে আৰু আমি যদি চাও আগতে পাই হোৱা অনুসৰি শেষৰ পদ অৰ্থাৎ অন্তিমতম পদটো l বা an তো an ইকুয়াল টু ইয়াত কিমান দিছে 205 ওকে তো আমি an ৰ সূত্ৰটা জানো a plus n minus 1 into d আৰু 205 এ লিখিলো অৰ্থাৎ আমি an ৰ জায়গাত an ৰ সূত্ৰটো লিখি দিছো আমি an ৰ সূত্ৰটো আগতে পাইছো an equal to a plus n minus 1 into d এই সূত্ৰটো পাইছো আমি গতিকে an ৰ ঠাইত আমি এই সূত্ৰটো লিখিছো ঠিক আছে তো মই ওপৰত এখন মহাইছো তো আমি a মানে পাই আহিছিলো a মানে কিমান 1 প্লাস n মানে নাজানো n minus 1 into d d মানে আমি উলিয়াই দিছো কিমান 6 equal 205 আগৰ অনুসৰি ইয়াতে একটো যোগ হৈ আছে ফালে পঠাই দিম বিয়োগ হৈ যাব গতিকে n minus 1 equal to 205 minus 1 আৰু 6 টো আহি গৈছে ঠিক আছে তো 205 ৰ পৰা গ'ল 200 4 আৰু 6 টো এটো সাথে যেটো পূৰণ হৈ আছিল মানুহ এফালে একাকাৰ লৈ গলো 6 হৰণ হৈ গল তো 6 হৰণ কৰিলে হ'ব 6 3 গুণ 18 2 4 6 4 গুণ 24 34 বাৰ গল আৰু n ৰ পৰা একটো বিয়োগ হৈ আছিল সমান চিনৰ কাষলৈ পঠাই দিলে যোগ তো এটাকে n ইকুয়াল টু ওলালে মোৰ আৰু আমি পূৰ্বতে ধৰি লোৱা অনুসৰি এটাকে
এপিটোত থকা পদৰ সংখ্যা কিমান ললা আমাৰ 35 বা এপিটোত মুঠতে কিমানটা পদ আছে 35টা পদ আছে আজি আমি আলোচনা কৰিলো কেইটামান সৰু সৰু সমস্যা আমি পাছৰ ক্লাছটোত আমি আৰু কিছুমান সমস্যা লৈ আমি আগবাঢ়িম ইয়াৰ লগত জড়িত যিকোনো সমস্যা তোমালোকে ঘৰত কৰি চাবা আৰু আমালৈ তোমালোকে দি থোৱা তলত মোবাইল নম্বৰ বা আমাৰ মেইল কৰিব পাৰিবা তোমালোকে আশা কৰো পাঠটো বুজি পাইছা ধন্যবাদ